মনতেনো আজি কিহরে নাচোন ওলাহে নধরে হিয়া দেখোন তোরে পৰশতে আজি নামে সপোন গুণগুণ গানেৰে নতুন নতুন প্ৰাণৰে সখা মোৰ ঘূৰি আহিলি ঘূৰাই আনিলি মোৰ চকুৰে ঘুমতি মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন কথাৰে মন নিচুকাই তোৰে মোৰে মৰমকে ৰাখিম জীয়াই আজি যেন পাহৰিম সকলো দুখ মোৰ মিলি যাম তোৰে চেনেহ পাই হাঁহি ধেমালিৰে গ'ল কত না ৰাতি বুজানো বুজাকে ৰ'ল কত যে ছবি তথাপি নুনুমাই মৰম চাকি জ্বলি ৰয় তীৰবীৰ হৃদয় ঢাকি খিৰিকীৰ সিপাৰে আছে ৰৈ আমালে পৃথিৱীৰ যত সপোন চকুৰে টিপতে পৃথিৱী আমাৰে আজি বুকুৰে আপোন মনতেনো আজি কিহৰে নাচোন ওলাহে নধৰে হিয়া দেখোন তোৰে পৰশতে আজি নামে সপোন গুণগুণ গানেৰে নতুন নতুন আপোনালোকে হৰিধ্বনি দিয়ক শহুৰৰ ঘৰলৈ কিমান বাট আছে কিমান বাট আছে জ্বৰে বিষে ভোকে পিয়াহে মৰিছো তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ জ্বৰে বিষে কঁপিছে ভোকে পিয়াহে মৰিছো সৌৱাতে দেখিছা চিৰিলুই তলে পাৰতে সেইখনি গাঁও সেইখনি মোৰ শহুৰৰ গাঁও
শহুৰৰ গান তোৰ শহুৰৰ ঘৰলৈ কিমান মাত আছে ঐ জনে বিশেষ কপিছে গান বিয়াহে মৰিছো যে দেখিছা চিৰিলুই তনে পাদৰে কেইখনি গান এইখনে মোৰ শহুৰৰ গান এইখনে মোৰ শহুৰৰ গান ভকুৱা বৰালি নহলে চিতলেহেদি ভকুৱা বৰালি নহলে চিতলেহেদি কিমান খাবি গইতা যিমান খাবি গইতা হিয়াতে আনিছো নীলিমা কাষৰে মৰমে বুকু ভৰা তৰা তৰা আহিছো দূৰণিৰ পৰা হিয়াতে আনিছো নীলিমা কাষৰে মৰমে বুকু
ভরা চোৱাচোন চোৱা বুকুতে বৈ আছে চেনেহৰে নিজৰা তৰা অ তৰা আহিছো দূৰণিৰ পৰা হিয়াতে আনিছো নীলিমা কাষৰে মৰমে বুকু ভৰা চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উপসঞ্চালক অৱসৰপ্ৰাপ্ত তেখেতে আজি এই বিভাগখন পৰিচালনা কৰিবলৈ আমি সেৱা দিছোঁ তেখেতে আজি এই বিভাগখন সম্পূৰ্ণৰূপে কৃতকাৰ্যতাৰে পৰিচালনা কৰিবলৈ আমি চাও হৰি আজি এই বিভাগীয় পৰিচালনাৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু সেয়েহে আপোনাসকলক প্ৰাক মুহূৰ্তত আমি সেৱা ধৰিছোঁ যোগ হৈ বিবাহ শব্দটো থিৰাং হৈছে আৰু এই বিবাহ প্ৰথম অৱস্থাত বিবাহ বুলি কোনো শব্দ নাছিলে আপোনালোকে জানে যে ঋষিমুনিসকলে তেওঁলোকৰ পচন্দ অপচন্দৰ কথা নাই এনেকৈ তপস্যা ভংগ কৰিও নাৰীৰ প্ৰেমত পৰি বহু অঘটন ঘটাইছে এনেকৈ ব্যাসদেৱ পৰ্যন্ত পৰাশৰৰ দ্বাৰা জন্ম হৈছিলে নদীৰ মাজত এনেকৈ গুৰু বৃহস্পতিৰ পত্নীক চন্দ্ৰই পলাই লৈ গৈছিলে জালক নামে এজন ঋষি তেওঁ প্ৰেচিডেণ্ট আছিলে মানে সভাপতি আছিলে আৰু তেওঁৰ স্ত্ৰীক আন এজন ঋষিয়ে হৰণ কৰি লৈ যায় উপযুক্ত পুত্ৰ আছিলে শ্বেতকেতু আৰু চেতন কৰি বলপূৰ্বক কাঢ়ি নিব নোৱাৰে তেওঁলোকে এটা নিয়ম পাতিলে যে এতিয়াৰ পৰাই কোনো পুৰুষে এজনীৰ বাহিৰে দ্বিতীয়জনী বিয়া কৰাব বা নিব নোৱাৰে আৰু তেতিয়াৰ পৰা আৰম্ভ হ'ল বিবাহৰ পদ্ধতি তাৰ আগতে আছিলে পণ বিবাহ অৰ্থাৎ ধেনুখন দাঙি যিয়ে ধেনুত পণ লগাব পাৰে টংকা দিব পাৰে সেইজনহে মোৰ ছোৱালীক বিয়া দিম এইটো ৰামৰ কাহিনী ৰামায়ণ তাত শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি ৰুক্মিণী হৰণ কৰিবলৈ আহি যুদ্ধ বিগ্ৰহ কৰি হৰণ কৰি নিছিলে এনেধৰণে বিভিন্ন ধৰণৰ বিবাহৰ পদ্ধতি আছে তাৰে ভিতৰত ব্ৰাহ্ম বিবাহ হৈ আছে আৰু সেই বিবাহ সাংবিধানিক যেহেতু আমাৰ ইয়াত চাৰ্টিফিকেটো প্ৰদান কৰা হয় যিটো দেখি কোৰ্টত ৰেজিষ্ট্ৰেশ্যন হয় শ্ৰীমন্ত শংকৰদেৱ সংঘটো তেনেধৰণে ৰেজিষ্ট্ৰেশ্যন হয় তাৰ কাৰণে দৰা কইনাই পৰৱৰ্তী কালত 300 টকা ফিজ দি সেই চাৰ্টিফিকেটখন ল'ব পাৰিব কৃষ্ণ কথা কহিবা আমাৰ ভক্তিমূলক যেহেতু বিবাহ হয় সেইকাৰণে ইয়াত ভক্তিক প্ৰধানতে সকলোৱে আগ্ৰহেৰে ভক্তিপূৰ্ণভাৱে শুনিলেহে সংশয়বিলাক গুচিব কথা শুনিলেহে গুচে মনৰ সংশয় কৃষ্ণৰ হাতত তেবে ৰুটি বাৰ হয় ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণতে সমস্তখিনি অৰ্পণ কৰি আমি ইয়াতে গুৰু আসন প্ৰতিষ্ঠা কৰিছোঁ গুণমালা প্ৰতিষ্ঠা কৰিছোঁ গুৱাপান অৰ্চনী দিয়া হৈছে ইতিমধ্যে কইনাপক্ষই অৰ্চনী গুৱাপান এখন শৰাই আগবঢ়াইছে ইতিমধ্যে দৰাপক্ষইও অৰ্চনীসহ টকা পইচা দি ইয়াতে শৰাই আগবঢ়াইছে কইনা ইতিমধ্যে আহি আমাৰ বিবাহ মণ্ডপত উপস্থিত হৈছে গতিকে বিবাহখন চলাবৰ কাৰণে সময় হৈছে আমি এতিয়া বিবাহ চলাবৰ কাৰণে আগবাঢ়িম সমাজে দৰা কইনাক আশীৰ্বাদ জানি কৃতাৰ্থ কৰিব বুলি আমি সেৱা কৰিছোঁ কৃষ্ণ ব্ৰজেৰ জীৱন মহান ৰাম গোবিন্দ
তজু পদয়াৰ হৰি হৰি কৃষ্ণ শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰো পৰম গুৰু কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ হৰি ৰাম প্ৰাৰ্থনা প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথ বন্ত শৰণ ছত্ৰ ছায়া দিয়া দূৰ ৰামায়া কৰা দয়া মোক ভগৱন্ত ৰাম কৰা দয়া মোক ভগৱন্ত কৈ যাবা তুমি মোৰ অন্তৰ্যামী তুমি মোৰ অন্তৰ্যামী তজু বৃত্ত ভৈলো আমি জানি কৃপা কৰা শিকেশ দান্তে তৃণ তুলি লওঁ দিনতে সেৱাত ৰওঁ দিয়া মোক সেই উপদেশ তুমি তুমি বিনা নাহি মোৰ আৰ কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি দিয়া মোক সেৱাৰ সহাৰ তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছ মোক অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদায় ৰতি হোক হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নৱনন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজু পদ অৰবিন্দ কৰো মই লক্ষ্য নমস্কাৰ পদ্মসম নাভিজাৰ প্ৰণামহো বাৰম্বাৰ নম দিব্য পদ্ম মালাধাৰী নম পদ্মসম নেত্ৰ পদজাৰ হতপত্ৰ নম ভকতৰ ভয় হাৰি বসুদেৱ সুত কৃষ্ণ তুমি মই নাহি পাপ হাৰি ইজানি গোবিন্দ মক জান যোৱাই কৰি আপ তোৱা পাৱে পৰহু ৰাম তোৱা পাৱে পৰহু জগাই কৃষ্ণ কৃষ্ণ হৰি ৰাম আমি কৈছিলোঁ প্ৰথম অৱস্থাত এতিয়া গুৱাহাটী মহানগৰী মথুৰা নগৰ আঞ্চলিক পথৰ দেৱ আৰু অনুপমা বৰুৱাৰ পুত্ৰ আমাৰ কন্যা শ্ৰীমতী অঞ্জলি লক্ষ্মী লক্ষ্মী বুলি মাতা হয় শ্ৰী শ্ৰী দেৱেন্দ্ৰনাথ দাসৰ আৰু পুত্ৰাই কনিষ্ঠ কন্যা বিয়া দিবৰ নিমিত্তে দৰাক আমন্ত্ৰণ কৰি অনা হৈছিল সম্পাদন কৰিলে আমিও আজি এই শুভ দিনত শ্ৰীমান সত্যজিৎ দাসক আমাৰ কন্যা অঞ্জলি আই বিবাহ দিবৰ নিমিত্তে সুপাত্ৰ শ্ৰীমান সত্যজিৎ দাসক আমন্ত্ৰণ কৰি অনা হৈছিল সমাজৰ আশীৰ্বাদত সমাজৰ আশীৰ্বাদত ডিচেম্বৰ মাহৰ 2021 চনৰ শুক্লপক্ষ দ্বিতীয় তিথি আৰু শংকৰাব্দ 573 সংখ্যক আজিৰ এই শুভ দিনত ভাৰতবৰ্ষত হোৱা বিবাহৰ সত্যজিৎ দাসক বিষ্ণুস্বৰূপ বড়ো আমাৰ কন্যা শ্ৰীমতী অঞ্জলি আই বিবাহ দিবৰ নিমিত্তে
যথাসাধ্যে ফালাঙ্কিত কৰি সম্প্ৰদান কৰিলোঁ এৰি নিদিব বৰে ক'ব হে মহান আপোনাৰ দান শুদ্ধচিত্তে গ্ৰহণ কৰিলোঁ বৰে কওক হে আয়ুষ্মতী ধৰ্ম অৰ্থ কাম মুখ্য ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে আজিৰ পৰা তুমি মোৰ সহধৰ্মী এৰি দিয়ক খান এতিয়া গোটেইবিলাকে সেৱা লওক মধুনগনৰ মধুক্ষণ মধুনগনৰ মধুক্ষণ উগুল থুগুল মন আজি তোমাতে মগন সপিলো নিজকে তোমাৰ তুমি এই জীৱন দুহাতে খাবতি রাখি মেউরে জীবন হাতে হাতে ধরি আমি দুয়ো আগুয়া সুখে দুখে মিলি দুয়ো কিলিয়া এটি এটি পল হাঁহি হাঁহি উজ্বলা হে পাহরে পূজা আমি প্রেমেরে খোঁজা উগুল থুগুল মন আজি তোমাতে মগন সপিলো নিজকে তোমাৰ তুমি এই জীৱন
ভক্তিপৰায়ণ আৰু আয়ুষ্মান হওক তুমি শিলৰ নিচিনা স্থিৰ হোৱা তোমাৰ সকলো শত্ৰু পৰাজয় কৰিবলৈ ভগৱন্তই শক্তি দিয়ক কৃষ্ণ কৃষ্ণ হৰি হৰি আজি মই নসাজে নিজকে চাম দুহাতে লিখি ললো তোমাৰ নাম কোনে কোনে দেখা কৈয়ে কাষলে যাম মৰমে আদৰি লবা খং অভিমান লাজে লাজে তোমালে চাম तुम्हारे बुकुटे जिया लाजे लाजे तुम्हारे साम तुम्हारे बुकुटे जिया na 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 দুটিয়াৰ সপোন আজি বুকুৰ আপোন তুমি হে পাহৰি যোন উজাই বাঢ়ে দেখোন মৰম মৰম ফাগুন कैसा कोने जाते कोने उन्हें देखा कोई काखले जाम मोरो में आदोरी लोगा अभिमान लाजे लाजे तुम्हारे साम तुम्हारे बुकुते जिया लाजे लाजे तुम्हारे साम तुम्हारे बुकुते जिया তুমি কপাহি
বৰণী কৰি সজালাহি জীৱন সোঁৱৰণিৰে ইলিজি মুচি কৰিলাহি উন্মন বহু বৰণী কৰি সজালাহি জীৱন সোঁৱৰণিৰে ইলিজি মুচি কৰিলাহি উন্মন দক্ষিণা দেশৰ বতাহেৰে সুষমা সুখৰ শৰীৰতে ঢালি দিলা সেউলী প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি আলসুৱা আদৰৰো আমি শুনাকে ক'ব লাগিব প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি লা 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 la 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 লাহে লাহে নামি আহে প্ৰণয়ৰে সোণ বৰষুণ ধীৰে ধীৰে ভাহি আহে চকুতে সেউজী সপোন মন আখৰে আখৰে লিখি যায় ইয়াতে বাজে কিনো ৰুণজুণ লাহে লাহে নামি আহে প্ৰণয়ৰে সোণ দুটি মন এটি জীৱন বিলীন হৈ ইয়াতে মৰম আমাৰ আকাশ হৈ সিঁচিব জোনাক নীলিমাতে দুটি মন এটি জীৱন বিলীন হৈ ইয়াতে মৰম আমাৰ আকাশ হৈ সিঁচিব জোনাক নীলিমাতে জোনবাইৰ দেখোনে উৰি উৰি যা পানীতে বাচি পাৰি যা
গুঞ্জুন আকাশে বতাহে উৰে ৰং প্ৰণয়ৰ লাগিছে বুকুতে ফাগুন ফাগুন আকাশৰ বুকুতে ডিঙা মেলি যা ৰঙা ৰং পলাশৰ নিম্বু কোচাত সপোন সজাবি যুগনে হিয়া উমনি নামি গয়ো কেতি পজাত যদি আকাশ অসীমতে লুকাই পৰা হৈ ফুৰি ৰবা মোৰে বুকুতে লাহে লাহে নামি আহে প্ৰণয়ৰে সোণ বৰষুণ ধীৰে ধীৰে ভাহি আহে চকুতে সেউজী সপোন যা যা মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে মাৰৰে ঘৰখন এৰি থৈ কাপোন কৰি কবি গৈ যা 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 মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মোৰ
ৰুদালি তুমি পুৱাৰে খিৰিকীৰ ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানে কি বাঢ়িছে উলাহ বুকুতে নাচিছে জীৱনে হেঁপাহতে বাঢ়িছে উলাহ বুকুতে নাচিছে জীৱনে হেঁপাহতে মৰমৰ দৰিচাখন সাৱটি লৈ ৰুদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি